হেল্ল' গাইজ, তো মই এটা মেথমেটিক্সৰ এটা ছিৰিজ এটা আনিছোঁ, ঠিক আছে। মানে আমি যিমানবিলাক গভৰ্ণমেণ্ট এক্সামছ হয়, এণ্ট্ৰেঞ্চ এক্সাম প্লাছ বেলেগ বেলেগ এক্সাম যিবিলাক আমাৰ কমন এণ্ট্ৰেঞ্চ টেষ্ট যিবিলাক হয়, মেথমেটিক্সৰ যিখন চিলেবাছ নিয়াৰলি ছেইম থাকে, মানে কমন থাকে, ঠিক আছে। লাগিলে সেইটো এডিআৰিয়ে হওক, লাগিলে হাইস্কুল বা হায়াৰ ছেকেণ্ডাৰী বা এল পি ইউ পি টেটেই হওক বা আদাৰ গভৰ্ণমেণ্ট এক্সাম যিবিলাক থাকে, তাতে মেথমেটিক্সৰ যিখন পেপাৰ সেইখন নিয়াৰলি ছেইম থাকে। এ পি এছ চিৰ অকণমান হায়াৰ লেভেলত যায়, তো মই এ পি এছ চিত এতিয়াই মই নোৱাৰোঁ বা কৰা নাই, কিন্তু আদাৰ দেন এ পি এছ চি যিমানবিলাক এক্সামছ আছে তাৰ চিলেবাছখন মোটামুটি ছেইম মেথছৰ। তো মই এটা ছিৰিজ এটা লৈ আহিছোঁ, জিৰ' টু হিৰ' মেথছ ছিৰিজ, অসমীয়াত হ'ব, ঠিক আছে। তো ইয়াতে মই বেচিকেলি সেই সকলোবিলাক কমন টপিক যিবিলাকৰ ওপৰত এক্সামত কুৱেশ্যন আহে সেইবিলাক এটা এটাকৈ মই বুজাম, আৰু লগতে সেই ৰেচপেক্টিভ টপিকটোত প্ৰিভিয়াছ ইয়েৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে সেইটো মই এইটো ছিৰিজত ডিছকাছ কৰিম প্ৰত্যেকটো ভিডিঅ'। তো মই বেছি লাম্বা নকৰোঁ এইটো ভিডিঅ', খুব বেছি 10 মিনিট হ'ব, মেক্স টু মেক্স 15 মিনিট, তাতকৈ বেছি মই নকৰোঁ। গতিকে এইটো ছিৰিজ ফ'ল' কৰিব, আৰু এইটো চেনেলটো যদি ছাবস্ক্ৰাইব কৰি থৈ দিয়ে, ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছে, তেনেহ'লে বাকী ভিডিঅ'কেইটা যাতে পাই থাকে তাৰ কাৰণে ছাবস্ক্ৰাইব কৰি থৈ দিব, বা বাকী ভিডিঅ' যিখিনি আছে সেইখিনি চাই থাকিব। তো এইটো হৈছে মোৰ ভিডিঅ' নাম্বাৰ 1। তো ইয়াতে আমি ডিছকাছ কৰিম নাম্বাৰ ছিৰিজ, ঠিক আছে। তো নাম্বাৰ ছিৰিজ বুলি ক'লে এটা কুৱেশ্যন যোৱাবাৰ এডিআৰি আৰু এছাম পুলিচত একেটা কুৱেশ্যন দুবাৰ আহিছে। এটা কুৱেশ্যন যিটো হৈছে যে হুইচ অফ দ্য ফলোয়িং ইজ এন ইৰৰেচনেল নাম্বাৰ, ঠিক আছে। তো এতিয়া ইৰৰেচনেল নাম্বাৰ, ৰেচনেল নাম্বাৰ কি হয় সেইটো যদি চাই গৈছে, তথাপি এইটো কুৱেশ্যন মেক্সিমামে ভুল কৰি থৈ আহিছে। মানে সকলোৰে প্ৰায়ভাগে জানে যে অপশ্যন এটোতো নহয়েই, বি চি আৰু ডিৰ মাজত প্ৰত্যেকজনেই কনফিউজড, ঠিক আছে। তো এনেকুৱা ধৰণৰ যিবিলাক টিপিকেল কুৱেশ্যনছ থাকে, যিবিলাকে মানে ট্ৰেপ এটা দিয়ে, মানে অলপ কনফিউজ কৰি তোলে, তেনেকুৱা ধৰণৰ ট্ৰেপিং কুৱেশ্যনবিলাকৰ পৰা আমি কেনেকৈ বাচিব পাৰোঁ, তাৰ কাৰণেই মই এই ভিডিঅ'টো লৈ আহিছোঁ। ইয়াতে আমি প্ৰত্যেকটো নাম্বাৰ টাইপ আমি ইয়াতে চাম। তো এইটো কুৱেশ্যনৰ এনচাৰটো আমি অলপ পিছত দিম, তাৰ আগতে চাই লওঁ যে ক্লাছিফিকেশ্যন অফ নাম্বাৰছ কি হয়। তো আটাইতকৈ নাম্বাৰ 1টো হৈছে, ফাৰ্ষ্ট যিটো আহিছে সেইটো হৈছে ৰিয়েল নাম্বাৰ, ঠিক আছে। ৰিয়েল নাম্বাৰটো হৈছে সকলো ধৰণৰ নাম্বাৰ, যিমানবিলাক আমি জানো নাম্বাৰ বুলি ক'লে যিটো আপোনাৰ মাইণ্ডত যিবোৰ আহিছে, প্ৰত্যেকটোৱে এই ৰিয়েল নাম্বাৰ ভিতৰত থাকে, ঠিক আছে। মানে এইটো আটাইতকৈ ডাঙৰ ভাগ। আৰু এই ৰিয়েল নাম্বাৰৰ তলত দুটা ভাগ থাকে, এটা হৈছে আমাৰ ৰেচনেল নাম্বাৰ আৰু এটা হৈছে ইৰৰেচনেল নাম্বাৰ। কিছুমান আমি ৰেচনেল বুলি ক'ম, কিছুমান আমি ইৰৰেচনেল নাম্বাৰ বুলি ক'ম। কাকৈ কি হয় এইটো আমি অলপ পিছত চাম। ৰেচনেল নাম্বাৰ আকৌ দুটা ভাগত ভগাইছে, কিছুমানক আমি ফ্ৰেকশ্যন বুলি কৈছোঁ, অসমীয়াত যাক ভগ্নাংশ বুলি কোৱা হয়, আৰু কিছুমান আমি ইণ্টেজাৰ বুলি কৈছোঁ, যাক আমি অসমীয়াত অখণ্ড সংখ্যা বুলি কওঁ। আৰু এই ইণ্টেজাৰবোৰ আমাৰ টু টাইপৰ, নেগেটিভ আছে, লগতে আমাৰ হোল নাম্বাৰ আছে। আৰু এই হোল নাম্বাৰত আমি আকৌ দুটা নাম্বাৰ পাইছোঁ, কিছুমানক আমি নেচাৰেল নাম্বাৰ বুলি কওঁ, আৰু আমাৰ জিৰ'টো ইয়াতে আহিলে। তো এইখিনিয়ে হৈছে আমাৰ নাম্বাৰ, ঠিক আছে। এইখিনি হৈছে নাম্বাৰ। এই গোটেইবিলাকৰ ওপৰত যদি আমাৰ কনচেপ্টটো ক্লিয়াৰ থাকে, তেনেহ'লে আই থিংক নাম্বাৰৰ ওপৰত বা নাম্বাৰ ছিষ্টেমৰ ওপৰত যিবিলাক আমাৰ কুৱেশ্যন আহে সেইখিনি একদম ইজি হৈ যাব ছল্ভ কৰা। তো প্ৰথমতে আমি নেচাৰেল এণ্ড হোল নাম্বাৰ কি তাকে চাওঁ। নেচাৰেল নাম্বাৰটো কি হয়? দ্য কাউণ্টিং নাম্বাৰছ, মানে আমি যেতিয়া কাউণ্টিং কৰোঁ 1 2 3 4 এনেকৈ যিবিলাক কাউণ্ট কৰোঁ, সিহঁতক আমি নেচাৰেল নাম্বাৰ বুলি কওঁ। আৰু নেচাৰেল নাম্বাৰক মানে নেচাৰেল নাম্বাৰ বা কাউণ্টিং নাম্বাৰ বুলি যিহেতু কয়, আৰু সেইবোৰ হ'ব 1 2 3 এটচেট্ৰা, এইটো ইনফিনিটিলৈকে থাকিব। আৰু হোল নাম্বাৰ কোনকেইটা হ'ব? আমাৰ 1 2 3 কেইটাটো আহিবই, নেচাৰেল নাম্বাৰ কেইটা আহিবই, লগতে তাত এড হৈ যায় 0, ঠিক আছে। তো নেচাৰেল নাম্বাৰ আৰু হোল নাম্বাৰৰ ভিতৰত এটা টিপিকেল এটা কুৱেশ্যন এটা লাষ্ট টাইম আহিছে, এইটো কুৱেশ্যন আহিছিলে যে অল নেচাৰেল নাম্বাৰছ আৰ হোল নাম্বাৰ। চাওক, অল নেচাৰেল নাম্বাৰ মানে কি? 1 2 3 এই গোটেইবিলাক আমাৰ হোল নাম্বাৰ হয়নে নহয়? গোটেইবিলাক হোল নাম্বাৰ। গতিকে প্ৰত্যেকটো নেচাৰেল নাম্বাৰ আমাৰ হোল নাম্বাৰ হয়। কিন্তু প্ৰত্যেকটো হোল নাম্বাৰ আকৌ নেচাৰেল নাম্বাৰ নহয়, বিকজ হোল নাম্বাৰত 1 2 3 লগতে আমাৰ কি আছে? এই 0 আছে। 0টোতো নেচাৰেল নাম্বাৰ নহয়। গতিকে এইটো ট্ৰু এণ্ড ফল্ছৰ এটা টিপিকেল কুৱেশ্যন,
এইটো আহেই যে এটা বাক্যটো লিখি দিব যে অল নেচাৰেল নাম্বাৰ্ছ আৰ হোল নাম্বাৰ বাট দ্য হোল নাম্বাৰ্ছ আৰ নট নেচাৰেল নাম্বাৰ তো ষ্টেটমেণ্ট বেছ কুৱেশ্যন ট্ৰু এণ্ড ফল্ছ বেছ যিখিনি কুৱেশ্যন তাৰ কাৰণে এইটো অত্যন্ত ফেভাৰেট হয় ঠিক আছে আশা কৰোঁ বুজি পাইছা এইটো কথা নেচাৰেল নাম্বাৰ হ'ব কাউণ্টিং নাম্বাৰ হোল নাম্বাৰ কাউণ্টিং নাম্বাৰ বা নেচাৰেল নাম্বাৰবোৰৰ লগতে 0 নেক্সট আছে ইণ্টেজাৰ্ছ যিটোক আমি বুলি কওঁ অখণ্ড সংখ্যা তো আমি নাম্বাৰ ছিৰিজটো আমি বহুত সৰুতে পাই আহিছোঁ যেতিয়া ক্লাছত আছিলোঁ বা স্কুলত আছিলোঁ তেতিয়া আমি নাম্বাৰ ছিৰিজবোৰ পাই আহিছোঁ নাম্বাৰ ছিৰিজত কি হয় একদম চেণ্টাৰত আমাৰ কি থাকে 0 থাকে 0ৰ পৰা সোঁ চাইডে আমাৰ পজিটিভ নাম্বাৰবিলাক থাকে আৰু আমাৰ 0ৰ পৰা নেগেটিভ চাইডত আমাৰ মানে বাওঁহাতে আমাৰ নেগেটিভ নাম্বাৰছবোৰ আহে ইফালে আছে আমাৰ পজিটিভ নাম্বাৰ এফালে আছে আমাৰ নেগেটিভ নাম্বাৰ আৰু সোঁ মাজতে আছে আমাৰ 0 আৰু এই গোটেই নাম্বাৰ লাইনত যিমান নাম্বাৰ তুমি দেখা পজিটিভ হওক নেগেটিভ হওক ইনক্লুডিং দ্য 0 আমি কি বুলি কওঁ ইণ্টেজাৰ বা অখণ্ড সংখ্যা বুলি কওঁ ঠিক আছে তো মনত ৰাখিব 0 ইজ নাইডাৰ পজিটিভ নৰ নেগেটিভ ইয়াৰ ওপৰতো এটা কুৱেশ্যন এটা আহিছিলে আমি অলপ পিছত চাম নেক্সট আহিছে আমাৰ ৰেচনেল নাম্বাৰ এণ্ড ইৰেচনেল নাম্বাৰ এইটো একদম আমাৰ মেইন টপিক হয় তো নাম্বাৰ বুলি ক'লে ৰেচনেল আৰু ইৰেচনেল ফেভাৰেট টপিক হয় এক্সামিনাৰৰ কাৰণে ৰেচনেল আৰু ইৰেচনেলৰ ওপৰত কুৱেশ্যন আহেই এতিয়া ৰেচনেল নাম্বাৰ কোনবোৰ যাক আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰোঁ মানে ভগ্নাংশ আমি পাই আহিছোঁ য'ত আমাৰ হৰ থাকে হয়নে আৰু এটা লব থাকে ওপৰটোক আমি হৰ বুলি কওঁ আৰু তলৰটোক আমি লব বুলি কওঁ গতিকে এনেকুৱা ধৰণৰ যিবিলাক আমাৰ ফ্ৰেকশ্যন ৱাইজ লিখিব পাৰি য'ত ওপৰ এটা থাকিব তল এটা থাকিব এইবিলাককে আমি কি বুলি কওঁ কি ৰেচনেল নাম্বাৰ অৰ্থাৎ পি বাই কিউ ছামথিং ডিভাইডেড বাই ছামথিং এতিয়া -1/6 এইটো এটা আমাৰ কি হয় ৰেচনেল নাম্বাৰেই হয় এইটো ৰেচনেল নাম্বাৰ তো কিছুমানে চিন্তা কৰে যে 4 এইটো ৰেচনেল নাম্বাৰ হয়নে নহয় এনচাৰ হৈছে হয় বিকজ আমি জানো যে সকলো সংখ্যাৰ তলতে আমি নজনাকৈ মনে মনে এটা এটা থাকে তো গতিকে এই হৈ আছে পি আকাৰত ই হৈ আছে কিউ অৰ্থাৎ পিৰ জেগাত 4 আছে কিউ জেগাত 1 আছে 1টো আমাৰ কি মানে চৰি কিউটো আমাৰ কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে সেইটো হৈছে ফৰ্মুলা অৰ্থাৎ 4 ডিভাইডেড বাই 0 যদি হ'লহেঁতেন ই ৰেচনেল নাম্বাৰ নহ'লহেঁতেন ঠিক আছে তলৰটো কোনোদিন 0 হ'ব নোৱাৰে তলৰটো আমাৰ 1ৰ পৰা ষ্টাৰ্ট কৰি যিকোনো নাম্বাৰ হ'ব পাৰে অৰ্থাৎ 2/3 ঠিক আছে এইটোৱে হৈছে আমাৰ ৰেচনেল নাম্বাৰ এতিয়া 6 এইটো আমাৰ ৰেচনেল নাম্বাৰ হয়নে নহয় বোলে হয় কিয় কাৰণ তলত আছে আমাৰ কি 1 ঠিক আছে এতিয়া ইৰেচনেল নাম্বাৰ কোনবোৰ হ'ব আচ্ছা ৰেচনেল নাম্বাৰ আৰু এটা আছে চোৱা যদি কিছুমান আমি নাম্বাৰ দেখোঁ যে 1/3 এইটো এটা আমাৰ ৰেচনেল নাম্বাৰ এতিয়া ইয়াক যদি আমি হৰণ কৰোঁ হৰণ কৰিলে আমি এইটো পাওঁ 0. হয়নে 0.3333 এনেকৈ ৰিপিট হৈ গৈ থাকে যাক আমি পৌনিক বুলিও কৈছিলোঁ আগতে 3ৰ ওপৰত এনেকৈ ডট এটা দিওঁ নহ'লে এনেকৈ লাইন এডাল দিওঁ তাৰমানে 3টো ৰিপিট হৈ গৈ আছে লাইক দিছ এইবিলাকো আমাৰ ৰেচনেল নাম্বাৰ তো মনত ৰাখিব যিবিলাক ৰিপিটিং হ'ব কিন্তু ৰিপিটিংটো এটা মানে কি হ'ব লাগে এটা ছিকুৱেঞ্চত হ'ব লাগে বোলে ৰিপিটটো হৈ আছে কিন্তু কোনো এটা বিশেষ নাম্বাৰ ৰিপিট হোৱা নাই ঠিক আছে জাষ্ট ওলাই গৈ আছে অৰ্থাৎ 0.146121460 এনেকুৱা ধৰণৰ যিবিলাক আছে 0 বাৰু নহয় 93 এনেকৈ যদি ওলাট পালাতকৈ ওলাই গৈ আছে তাৰ কোনো ছিকুৱেঞ্চ নাই কোনো ফেশ্বন নাই তেনেহ'লে সেইবিলাকক আমি ৰেচনেল নাম্বাৰ বুলি নকওঁ আকৌ ঠিক আছে এটা কি হ'ব লাগিব ৰিপিট হ'ব লাগিব গোটেইখিনি বস্তুৰে ধুনীয়াকৈ ৰিপিট হ'ব লাগিব ঠিক আছে তো অৰ্থাৎ ৰিপিটিং ডেচিমেলছ লাইক 0.333 এইবিলাক আমি কি বুলি ক'ম ৰেচনেল নাম্বাৰ 22/7 চাওক 22/7 এইটো 22/7টো জাষ্ট এটা ভগ্নাংশ ঠিক আছে যাৰ এপ্ৰক্সিমেট ভেলু 3.14 বুলি আমি ধৰিব পাৰোঁ ঠিক আছে এপ্ৰক্সিমেটলি এইটো এটা ভেলু মেথমেটিকেল কেলকুলেশ্যন কৰিবৰ কাৰণে 3.14 নহ'লে বা 22/7 আমি এইটো ধৰোঁ ঠিক আছে গতিকে এইবিলাক যিটো এপ্ৰক্সিমেট ভেলু এটা ধৰিছোঁ আমি যাৰ কাৰণে মেথমেটিকেল কেলকুলেশ্যন কৰোঁ যাৰ পৰা তেনেকুৱা ধৰণৰ নাম্বাৰবোৰক আমি ৰেচনেল নাম্বাৰ বুলিয়েই কওঁ গতিকে লাগিলে 3.14 হওক বা 7/22 হওক এইবিলাক আমাৰ ৰেচনেল নাম্বাৰ হয় ঠিক আছে এইটো তোমালোকে পাইৰ ভেলু বুলি নপঢ়িবা জাষ্ট এটা পি বাই কিউ এটা নাম্বাৰ ইৰেচনেল
নাম্বাৰ আকৌ কি হয় যে নাম্বাৰ ডেট নেভাৰ এণ্ড নেভাৰ ৰিপিট বুজিছেনে যিটো নেভাৰ এণ্ড মানে এতিয়া এইটো নেভাৰ এণ্ডিং হয় এইটো ইনফিনিটিলৈকে 3 ওলাই গৈ থাকিব কিন্তু নেভাৰ এণ্ড নেভাৰ ৰিপিট ইয়াতেতো 3টো ৰিপিট হৈ গৈ আছে সেইকাৰণে ই ৰেচনেল নাম্বাৰ আৰু যদি ৰিপিট নহয় তেনেহ'লে সেইটো ইৰেচনেল নাম্বাৰ লাইক √2 √3 পাই হয়নে নহয় এইবিলাক হৈছে আমাৰ একোটা ইৰেচনেল নাম্বাৰ আই হোপ বুজি পাইছা কি হয় কি নহয় বস্তুটো ৰেচনেল নাম্বাৰ ইৰেচনেল নাম্বাৰ ৰেচনেল নাম্বাৰটো হ'ব p/q আকাৰত আৰু মাইনাছো হ'ব প্লাছো হ'ব ভগ্নাংশ হ'ব লগতে ৰিপিটিং ডেচিমেলছ হ'ব ঠিক আছে আৰু ইৰেচনেল নাম্বাৰবোৰ হ'ব এইবিলাক যি মানে আমাৰ √2 √3 √5 √7 √10 হয়নে এতিয়া মই যদি এটা সোধো যে 2 প্লাছ √3 এইটো আমাৰ ৰেচনেল হ'ব নে ইৰেচনেল হ'ব চাওক এইটো হৈছে আমাৰ ৰেচনেল নাম্বাৰ কিন্তু এইটো হৈছে ইৰেচনেল তো এজ এ হ'ল এইটো এটা আমাৰ কি হ'ব ইৰেচনেল নাম্বাৰ irrational number okay next এতিয়া আমি সেই 1 নম্বৰ কোৱেশ্চনটোলৈকে আহোঁ যিটো এডিআৰিত আহিছিলে আৰু এছাম পুলিচতো আহিছিলে which of the following is an irrational number তো এতিয়া আনসাৰটো কি হ'ব অপচন সি হয়নে এতিয়া এইটো কিয় নহ'ল তাৰ আনসাৰটো হ'ব যে এইটো এটা এপ্ৰক্সিমেট ভ্যালু এটা হয় এইটো এটা কি হয় এপ্ৰক্সিমেট ভ্যালু হয় এইটোতো আমাৰ এটা ভ্যালু হয় আৰু এইটো এটা আমাৰ কি হয় ভ্যালু এটা হয় যাৰ এটা নিজস্ব এটা ভ্যালু এটা আছে 7/22 কিন্তু পাইৰ নিজস্ব ভ্যালু নাই পাইৰ ভ্যালুটো আমি এইটো বুলি ধৰিহে লওঁ ম্যাথমেটিক্যাল ক্যালকুলেশনৰ কাৰণে কিন্তু পাইৰ ভ্যালু এক্স্যাক্টলি এইটো নহয় এইটো অলৰেডি কন্ট্ৰভাৰ্সি এটা চলি থাকে সময়ে সময়ে গতিকে পাইৰ ভ্যালু কিমান তো পাইৰ ভ্যালু আমাৰ কনভিনিয়েন্সৰ কাৰণেহে এইটো ধৰি লওঁ কিন্তু পাইৰ ভ্যালু এক্স্যাক্টলি এইটো নহয় একচুয়ালি পাইৰ ভ্যালুটো কি হয় এইটো 3.14159265358 আপোনালোকে যদি গোটেই সিকোয়েন্সটো যদি চাই নেভাৰ এন্ডিং আৰু কোনো ৰিপিটেশন নাই কোনো ফেশন নাই মানে ৰিপিটেশন মানে কি ৰিপিটেশন হৈ গৈ আছে মানে ওলাই গৈ আছে কিন্তু এটা ফেশন এটা যোৱা নাই যেনেকৈ 0.3333 তেনেকৈ আছিলে বা 0.14141414 বা 0.595959 বা 13123 এনেকৈ যদি ৰিপিট হৈ গৈ থাকে সেইবিলাক হ'ব আমাৰ ৰেচনেল নাম্বাৰ অৰ্থাৎ পৰিমেয় সংখ্যা ৰেচনেল কিন্তু পাইৰ ভ্যালুটো যদি আমি চাওঁ এইবিলাকৰ কোনো ধৰণৰ ৰিপিটেশন নাই ওলাই গৈ আছে তো সেইকাৰণে এইটোক আমি কি বুলি কওঁ ইৰেচনেল নাম্বাৰ ভালকৈ মনত ৰাখিব পাই ইৰেচনেল নাম্বাৰ কিন্তু 3.14 5/7 এইবিলাক আমাৰ কি হয় এইবিলাক আমাৰ কি হয় পৰিমেয় সংখ্যা বা ৰেচনেল নাম্বাৰ এইটো হৈছে ইৰেচনেল নাম্বাৰ তো এনসাৰ হ'ব অপচন সি নেক্সট আহিছে আমাৰ প্ৰাইম এণ্ড কম্পোজিট নাম্বাৰ প্ৰাইম এণ্ড কম্পোজিট নাম্বাৰ কি হ'ব মই একদম সিম্পলি এইটো আমাৰ এই যে অসমীয়াত প্ৰাইম নাম্বাৰক বুলি ক'ব মৌলিক সংখ্যা তো মনত আছেনে মৌলিক সংখ্যা আৰু এইটো হৈছে যৌগিক সংখ্যা তোমালোকেতো উৎপাদক বুজিলা ফেক্টৰাইজেশ্যনটো জানো ফেক্টৰাইজেশ্যন মানে বেলেগ একো নহয় ফেক্টৰাইজেশ্যন একচুৱেলি আমাৰ প্ৰাইম ফেক্টৰাইজেশ্যন বুলি কোৱা হয় যেতিয়া আমাৰ এটা বোলে 16ক আমি ভগাব পাৰোঁ প্ৰাইম ফেক্টৰাইজেশ্যন মানে প্ৰাইম নাম্বাৰেৰে ফেক্টৰাইজ কৰা অৰ্থাৎ 2ৰে আমি 8 টাইম আকৌ এইটো 2ৰে আমাৰ 4 টাইমছ আকৌ এইটো 2ৰে 2 টাইমছ তো 16টো কি হ'ব 2 × 2 × 2 × 2 এইটোৱে হৈছে প্ৰাইম ফেক্টৰাইজেশ্যন মানে লাষ্টত যিকেইটা হ'ব সেইকেইটা আমাৰ প্ৰাইম নাম্বাৰ হ'ব লাগিব এতিয়া প্ৰাইম নাম্বাৰ মানে কি প্ৰাইম নাম্বাৰ মানে হৈছে যাৰ কোনো ফেক্টৰ নাই অৰ্থাৎ তোমালোকে যদি দুটা মই নাম্বাৰ কওঁ এটা হৈছে 13 আৰু এটা হৈছে 15 যেনেকৈ 15টোক আমি 1 আৰু 15ৰে পাওঁ আৰু 3 আৰু 5ৰেও পাওঁ হয়নে 13টো 1 আৰু 13ৰে পাওঁ আৰু একোৰেই নাপাওঁ ঠিক তেনেকৈ 17 এইটো 1 আৰু 17ৰে পাওঁ আৰু একোৱেই নাই 20টো তুমি 1 আৰু 20ৰেও পোৱা তাৰপিছত 2 আৰু 10ৰেও পোৱা 4 × 5ৰেও পোৱা হয়নে নহয় গতিকে
এনেকৈ যিবিলাক আমাৰ দুটা মানে 1 আৰু সেই নাম্বাৰটো 1 আৰু সেই নাম্বাৰটোৰ উপৰিও যদি সিহঁতৰ কি থাকে এনেকৈ পূৰণ কৰি আমি পাওঁ আচ্ছা এইকেইটাক আমি ফেক্টৰ বুলি কওঁ এতিয়া 13ৰ ফেক্টৰ কি কি 1 আৰু 13 15 ফেক্টৰ কি 1 15 3 আৰু 5 17 কি 1 আৰু 17 20ৰ কিমান 1 20 2 10 কমা কমা দিম 4 আৰু 5 এই গোটেইকেইটাকে 20ৰ আমি কি বুলি ক'ম ফেক্টৰ বুলি ক'ম এতিয়া তোমালোকে যদি চোৱা 13 আৰু 17 নাম্বাৰ দুটাৰ ফেক্টৰ অনলি 1 আৰু সেই নাম্বাৰটো এই দুটাটো সকলো নাম্বাৰৰে থাকে ইয়াতেও 1 আৰু 15 আছে ইয়াৰো 1 আৰু 20 আছে এইকেইটাত বাদে যদি একো ফেক্টৰ নাথাকে তেনেকুৱা ধৰণৰ নাম্বাৰবোৰক আমি বুলি ক'ম প্ৰাইম নাম্বাৰ অৰ্থাৎ তাহাঁতৰ দুটাই মাত্ৰ উৎপাদক ঠিক আছে আৰু এনেকুৱা ধৰণৰ যিবিলাক 15 20 বা আদাৰ দেন প্ৰাইম নাম্বাৰ যিমানবিলাক আছে 20 হওক 25 হওক যিমানবিলাক মুঠতে হৰণ যায় বেলেগ এটা সংখ্যাৰে বা তাৰ দুটাকৈ বেছি ফেক্টৰ থাকে উৎপাদক বুলি কোৱা হয় ফেক্টৰবোৰক সেইবোৰক আমি কি বুলি ক'ম কম্পজিট নাম্বাৰ বুলি ক'ম তো ইয়াতে প্ৰাইম নাম্বাৰ কোনটো কোনটো হ'ব তো প্ৰাইম নাম্বাৰ হ'ব 13 আৰু 17 কাৰণ সিহঁতৰ উৎপাদক অনলি 1 আৰু 13 1 আৰু 17 তাত বাদে আৰু বেলেগ নাই কিন্তু 15 20 বা আৰু বহুত আছে আৰু 22 থাকিব পাৰে 25 হ'ব পাৰে 30 হ'ব পাৰে এই গোটেইবিলাককে আমাৰ 1 আৰু সেই সংখ্যাটোত বাদেও আমাৰ তাৰমানে বেলেগ এটা হৰণ যায় বা বেলেগ ফেক্টৰ আছে হয়নে 21 এইটো যদি আমি 21 বুলি কওঁ 1 আৰু 21ৰ উপৰিও 3 আৰু 7 আছে কাৰণ 3 7 গুণো 21 হয় 30ৰ আমাৰ 1 আছে 30 আছে 2 আছে 15 আছে হয়নে তাৰপিছতে আমাৰ 3 আৰু 10 আছে তো এনেকৈ বহুত ধৰণৰ আমাৰ ফেক্টৰ আছে সেইকাৰণে ইহঁতক কি বুলি কোৱা হ'ব কম্পজিট নাম্বাৰ বুলি কোৱা হ'ব যাৰ মোৰ দেন 2 ফেক্টৰ থাকে এই 2 ফেক্টৰ কোনটো এই 1 আৰু সেই ইটছেল্ফ সেই নাম্বাৰটোৱেই তাত বাদে যদি বেলেগ থাকে সিহঁতৰ কম্পজিট আৰু অনলি যদি সেই দুটাই থাকে 1 আৰু ইটছেল্ফ সেইটো হ'ব আমাৰ প্ৰাইম নাম্বাৰ তো এইকেইটাই ইম্পৰ্টেণ্ট হয় এই পইণ্টকেইটাৰ ওপৰত আহে যে 1 ইজ নাইডাৰ প্ৰাইম নৰ কম্পজিট 1টো প্ৰাইমো নহয় আৰু কম্পজিটো নহয় আৰু 2 ইজ দ্য অনলি ইভেন প্ৰাইম নাম্বাৰ যুগ্ম অথচ মৌলিক সংখ্যা বুলি এটা অসমীয়াত বাক্য এটা আছিলে যুগ্ম অথচ মৌলিক সংখ্যা 2টোক আমাৰ 1 into 2ৰে যায় আৰু এইটো 2ৰে আমাৰ ডিভাইড যায় তাৰমানে যিমানবিলাক কম্পজিট নাম্বাৰ আছে সকলোকে 2ৰে ডিভাইড যায় কম্পজিট নাম্বাৰ নাযায় যুগ্ম সংখ্যাক 2ৰে হৰণ যায় কিন্তু কম্পজিট নাম্বাৰক নাযাব পাৰে কাৰণ 25 হয়নে বা 27 এনেকুৱা ধৰণকতো 2ৰে হৰণ নাযায় আচ্ছা তো 2ৰে আমাৰ ইভেন নাম্বাৰ এইটো একচুৱেলি মই কম্পজিট নিলিখেতো ইভেন কৰিব লাগিছিলে ইভেন নাম্বাৰ মই কম্পজিট লিখি দিছোঁ ইভেন নাম্বাৰ সেইবিলাক যিটোক আমাৰ কিহেৰে হৰণ যাব 2ৰে হৰণ যায় তো গতিকে 2টোক 2ৰে হৰণ যাব লগতে ইয়াতে প্ৰাইম নাম্বাৰ অৰ্থাৎ 1 আৰু 2 দুইটা আমাৰ ইয়াৰ কি হয় মানে ফেক্টৰ হয় কিন্তু নৰ্মেলি যিবিলাক টুত বাদে যিবিলাক আমাৰ ইভেন নাম্বাৰ থাকে টুত বাদে ইভেন নাম্বাৰ যেনে 4 হ'ব পাৰে 10 হ'ব পাৰে হয়নে 14 হ'ব পাৰে বা 26 এনেকুৱা ধৰণৰ যিবিলাক বা 150 এনেকুৱা যিবিলাক আমাৰ ইভেন নাম্বাৰ আছে যাক 2ৰে হৰণ যায় যাক 2ৰে ডিভাইড হয় সেইবিলাক আমাৰ একচুৱেলি কি হয় প্ৰাইম নাম্বাৰ কেতিয়াও নাই সেই সকলোবিলাক আমাৰ কম্পজিট অনলি 2টোৱে থাকে যিটো প্ৰাইম নাম্বাৰ এজ ৱেল এজ কম্পজিট মানে ইভেন নাম্বাৰ হয় ঠিক আছে বস্তুখিনি ইমান টান নহয় ভালকৈ মনত মানে বস্তুটো একদম ইজি হয় প্ৰাইম নাম্বাৰ কম্পজিট নাম্বাৰ নেক্সট কুৱেশ্যন আচ্ছা ইয়াতে এটা এডিআৰই আৰু এছাম পুলিচত যোৱাবাৰ এইটো এটা কুৱেশ্যন আহিছিলে যে 1 আৰু 25ৰ ভিতৰত আমাৰ কিমানটা প্ৰাইম নাম্বাৰ আছে তো কি আছে 1 আৰু 25ৰ ভিতৰত কি আছে 2 3 5 7 হয়নে 9টো নহয় 10 নহয় 11 13 তাৰপিছতে আমাৰ 17 আছে 19 আছে আৰু 23 আছে কেইটা 1 2 3 4 5 6 7 8 9 তো অপশ্যন বি
হয়নে 2 3 5 7 11 13 আৰু তো নাই 19 23 তো অপশ্যন বি এনেকুৱা কুৱেশ্যন আহি যাব পাৰে তো গতিকে এতিয়া ৰিয়েল নাম্বাৰ এইখন টেবুলখন ক্লিয়াৰ হ'লনে চাই লওঁ ৰিয়েল নাম্বাৰ সেই সকলোবোৰ নাম্বাৰ ৰেচনেল ইৰেচনেল পজিটিভ নেগেটিভ ইণ্টেজাৰ্ছ নেচাৰ মানে হোল নাম্বাৰ এভৰিথিং আমাৰ কিহত থাকিব ৰেচনেল নাম্বাৰৰ ভিতৰত থাকিব ৰেচনেল ৰিয়েল নাম্বাৰৰ ভিতৰত থাকিব তো ৰেচনেল নাম্বাৰ কোনবোৰ যিবিলাক আমি পি বাই কিউ আকাৰত লিখিব পাৰোঁ য'ত কিউটো আমাৰ কি নহয় 0 নহয় আৰু ইৰেচনেল নাম্বাৰ হৈ গ'ল ইৰেচনেল নাম্বাৰ হ'ব যিবিলাক আমাৰ মানে নন ৰিপিটিং নন এণ্ডিং ঠিক আছে যাৰ কোনো ফিক্সড ভেলু এটা নাই ফ্ৰেকশ্যনটোতো আমি গমেই পালোঁ ফ্ৰেকশ্যন হৈছে 1/6 2/3 -4/5 এনেকুৱা ধৰণৰ যিবিলাক এইবিলাক হৈছে আমাৰ ফ্ৰেকশ্যন আৰু ইণ্টেজাৰ হৈছে আমাৰ নাম্বাৰ লাইনডালত যিমানবিলাক থাকে ৰিপিট কৰি দিছোঁ নাম্বাৰ লাইন আমাৰ নেগেটিভবোৰ থাকিব 0টো থাকিব পজিটিভবোৰ থাকিব তো 0টো নেগেটিভো নহয় পজিটিভো নহয় তাৰপিছত আমাৰ নেগেটিভ ইণ্টেজাৰ যিবিলাক আমাৰ নেগেটিভ বা বাওঁফালে থাকে আৰু পজিটিভ ইণ্টেজাৰ যিবিলাক ইফালে থাকে তাৰপিছতে আমাৰ হোল নাম্বাৰ আমাৰ 0ৰ পৰা ষ্টাৰ্ট কৰি 1 2 3 এই গোটেইবোৰ থাকিব নেচাৰেল নাম্বাৰ অনলি 1 2 3 এইবোৰ থাকিব আৰু 0 2টো আমাৰ 0 জনাই যায় হয়নে তো এটা হোমৱৰ্ক এটা দিছিলোঁ মই যে 0টো আমাৰ ৰেচনেল নাম্বাৰ নে ইৰেচনেল নাম্বাৰ সেইটো ক'ব লাগে তো এইটো এটা হোমৱৰ্ক হয় আৰু এনচাৰটো কি হ'ব কাইণ্ডলি কমেণ্টত জনাই দিলে ভাল হ'ব যাৰ হয় মই এটা লাইক এটা দি দিম অ'কে তো এইটো টপিকৰ ওপৰত প্ৰিভিয়াছলি কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে কেইটামান জাষ্ট কুৱেশ্যন কেইটামান চাই লওঁ প্ৰথম কুৱেশ্যনটো আহিছে হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ মেথমেটিকেলি ট্ৰু তো কি কৈছে এইটো এডিআৰি গ্ৰেড 3ত আহিছে লাষ্ট ইয়েৰ তো এভৰি ৰিয়েল নাম্বাৰ ইজ এ ৰেচনেল নাম্বাৰ চ' এভৰি ৰিয়েল নাম্বাৰ ইজ এ ৰেচনেল নাম্বাৰ চাওক ৰিয়েল নাম্বাৰ ভিতৰত সকলোবোৰ আছে আৰু ৰেচনেল নাম্বাৰৰ ভিতৰত অনলি ৰেচনেল নাম্বাৰ মানে যিকেইটা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যাটো নাই গতিকে ৰিয়েল নাম্বাৰত আমাৰ ৰেচনেলো আছে ইৰেচনেলো আছে গতিকে প্ৰত্যেকটো ৰিয়েল নাম্বাৰ আমাৰ ৰেচনেল নাম্বাৰ নহয় কাৰণ ইয়াতে আমাৰ ইৰেচনেল নাম্বাৰ কেইটা আছে গতিকে এইটো শুদ্ধ নহয় এভৰি ইণ্টেজাৰ ইজ এ হোল নাম্বাৰ চাওক এভৰি ইণ্টেজাৰ ইজ এ হোল নাম্বাৰ কোনকেইটা আছিলে 0 1 2 3 কৰি কিনে ইনফিনিটি এইকেইটা আছিলে আমাৰ হোল নাম্বাৰ কিন্তু ইণ্টেজাৰত আমাৰ 0 আৰু 1 2 3 এইকেইটাতো আছিলেই লগতে ইফালে আমাৰ মাইনাছ কেইটাও আছিলে গতিকে এভৰি ইণ্টেজাৰ মানে মাইনাছ কেইটাও ইনক্লুড কৰিছে দে আৰ নট হোল নাম্বাৰ আমাৰ এইকেইটাহে তো এইকেইটাতো নহয় গতিকে এভৰি ইণ্টেজাৰ ইজ এ হোল নাম্বাৰ এই ষ্টেটমেণ্টটো নট ট্ৰু এভৰি ৰেচনেল নাম্বাৰ ইজ এন ইণ্টেজাৰ এভৰি ৰেচনেল নাম্বাৰ ইজ এন ইণ্টেজাৰ মানে হৈছে আমাৰ নেগেটিভ 0 এণ্ড পজিটিভ এইটো ৰেচনেল নাম্বাৰত আমাৰ নন ৰিপিটিং নাম্বাৰবোৰো থাকে ৰিপিটিং নাম্বাৰবোৰো থাকে 0.333 ৰেচনেল নাম্বাৰত আমাৰ 4/3 এনেকুৱা ধৰণৰ ভগ্নাংশবোৰ থাকে ইয়াতেতো আমাৰ নেগেটিভ আৰু পজিটিভ আমাৰ চিম্পল এইকেইটাহে আছে হয়নে 0 1 2 3 5 এইবিলাকহে আছে তো ভগ্নাংশ কেইটাতো ইণ্টেজাৰত নাই সেইকাৰণে আকৌ ৰেচনেলত আমাৰ ভগ্নাংশ কেইটা সোমাই আছে গতিকে ৰেচনেল নাম্বাৰ গোটেইবোৰ ইণ্টেজাৰ হ'ব নোৱাৰে এইটো আমাৰ কি হয় নট কাৰেক্ট ডিটো কি কৈছে অবভিয়াছলি কাৰেক্ট হ'ব এইটো কি কৈছে এভৰি ইণ্টেজাৰ ইজ এ ৰেচনেল নাম্বাৰ তো এভৰি ইণ্টেজাৰ মানে তুমি -1ৰ পৰা -2ৰ পৰা যিমান আছে 0টো ধৰা 4 5 গোটেইবিলাক আমাৰ কি হয় ৰেচনেল নাম্বাৰ হয় তো ইয়াৰ আগৰ যিটো হোমৱৰ্ক তাতে মই এইটো সুধিছিলোঁ যে এইটো ৰেচনেল নাম্বাৰ নে ইৰেচনেল নাম্বাৰ তো ইয়াতে এনচাৰটো পায়ে গ'লা যে এইটো এটা আমাৰ কি হয় কৈয়ে দিম আৰু ৰেচনেল নাম্বাৰ হয় এতিয়া তোমালোকে ক'ব লাগে যে কিয় এইটো ৰেচনেল নাম্বাৰ ঠিক আছে তো এইবিলাক আমাৰ কি হয় ৰেচনেল চ' এভৰি ইণ্টেজাৰ ইজ এ ৰেচনেল নাম্বাৰ নেগেটিভ পজিটিভ সকলোৰে তলত এটা আমাৰ কি আছে তো তোমালোকে এইটো চিন্তা কৰা ঠিক আছে তো এইটো আমাৰ অপশ্যন ডি তাৰপিছত ইফ n ইজ এ নেচাৰেল নাম্বাৰ দেন ৰুট n ইজ অলৱেজ এইটো বি এডত আহিছে বি এডৰ আমাৰ যিটো এক্সাম দিবলৈ কৈ আছা CET
তাতে আছে সো if n is a natural number then root n is always এটো কি হ'ব অপশন ডি হ'ব neither a natural number nor a or an irrational number তো n to যি কোনো এটা সংখ্যা হ'ব পাৰে natural number এটো 1 ৰ পৰা 2 ৰ পৰা 3 ৰ পৰা 4 ৰ পৰা যি কোনো নাম্বাৰ হ'ব পাৰে গতে root 2 মানে আমাৰ কি হয় irrational হ'ব পাৰে root 3 মানে irrational হ'ব পাৰে আকৌ root 4 মানে 2 এটো এটা rational হ'ব পাৰে হয় না নহয় natural number একেটা তো natural number নহয় গতিকে root প্ৰত্যেকটো natural number root যি কোনো হ'ব পাৰে irrational হ'ব পাৰে rational হ'ব পাৰে natural হ'ব পাৰে তো যি কোনো হ'ব পাৰে গতিকে natural number হ'ব পাৰে আৰু irrational number হ'ব পাৰে একেটা আমাৰ irrational number আকৌ এটো root 4 is equal to 2 এটো এটা আমাৰ কি হয় rational number বা natural number গতিকে either হি natural number হ'ব নহলে irrational number হ'ব অপশন ডি তাৰ পিছত কৈছে এটো which of the following statement is not correct Assam Secretariat junior administrative assistant আহিছে one is neither prime nor composite মই অলপ আগতে কৈছো correct one to আমাৰ কি নহয় কি মানে প্ৰাইমো নহয় আৰু কম্পোজিটো নহয় মাজতে থাকে ঠিক তো ইয়াৰ অপশন ডি হ'ব মই পটকে দি দিলো এনসাৰটো তো 0 is neither positive nor negative মই কৈছোই যেতিয়া বুজাই আছিল নাম্বাৰ লাইন ইন্টিজাৰ্স the square of an odd integer is always odd obviously odd integer 5 is always odd ঠিক আছে তো অপশন ডি হ'ব 2 is an irrational number sorry ইয়াৰ এনসাৰটো ডি নহয় ইয়াৰ এনসাৰটো অপশন অপশন সি হ'ব ইয়াৰ এনসাৰটো মোৰ ভুলকে লিখা আছে আনসাৰ সি হ'ব the square of an odd integer is always odd এটো irrational হ'ব পাৰে 2 is an irrational number নহয় 2 to আমাৰ rational number 2 আমাৰ কি হয় rational number হয় root 2 to হে irrational number হয় what is the sum of all prime numbers between 10 and 25 গোটেই কেইটা প্লাস কৰিলে হ'ল 11 13 হয়নে তাৰ পিছতে আমাৰ 17 তাৰ পিছতে আমাৰ 19 তাৰ পিছতে 23 গোটেই কেইটা প্লাস কৰিলে কিমান হ'ব অপশন ডি হ'ব যাকে কাৰণ তাকে ডাঙৰটো এটোই আছে ন 83 the product of two consecutive natural number is always irrigation department the product of two consecutive natural number 6 4 and 5 consecutive মানে কি এটাৰ পিছত আটো 4 4 ৰ পিছত 5 বা 6 ৰ পিছত 7 বা 10 ৰ পিছত 11 এনেকুৱা যিবিলাক পেয়াৰ থাকে এইবিলাকে আমাৰ কি বুলি কয় consecutive তো ইহতৰ product মানে মাল্টিপ্লাই কৰিলে আমাৰ সদায় এটা কি হ'ব natural number এটাই পাম sorry মানে even number এটা পাম because দুটা consecutive natural number লাগিলে তুমি 9 ৰ পৰা ধৰি কিনে আমাৰ 10 আহিব তো এটাৰ পিছত এটা আমাৰ always কি হ'ব even number এটা পামেই তো even number লগত এটা আমি যদি prime number হওক বা odd number এটা মাল্টিপ্লাই কৰো ডেফিনেটলি আমাৰ এটো কি হ'ব এটা আমাৰ even number এটাই পাম কাৰণ even number মাল্টিপ্লাই কৰিবই লাগিব consecutive হ'ব লাগিলে আৰু even number মাল্টিপ্লাই কৰিলে হি এটা even number এ পাম আমি তাৰ পিছত what is the middle number of 7 consecutive natural number whose total sum is 1617 Assam direct recruitment portal sample paper তো 7 consecutive number তাৰ middle number মানে কি average তো যিকোনো কেইটামান সংখ্যাৰ এভাৰেজ নাম্বাৰটো কি কৰা হয় সেই নাম্বাৰ কেইটা আমাৰ যোগ কৰা হয় যোগ কৰি কেইটা নাম্বাৰ আছে হেতু লোৱা হয় লৈ কিনে যেটো আমি পাম হেতু এটাৰ এভাৰেজ বা মিডল নাম্বাৰ হয় তো ইয়াতে গোটেই কেইটা সাম কেইটা আমাৰ সংখ্যা দিছে নেচাৰাল নাম্বাৰ কেইটা আছে 7টা গোটেই 7ৰে ডিভাইড হ'ব আৰু গোটেই কেইটা যোগ কৰিব লাগিব যোগ ফল আমাৰ কিমান দি আছে 1617 গতিকে এটো ডিভাইড কৰিলে আমাৰ কিমান হ'ব 7ৰে তো 7 2 গুণ 14 7 3 গুণ 21 7 গুণ 7 তো অপশন বি হ'ব কারেক্ট आंसर থ্যাংক ইউ তো এইটোৱে হৈছে আমাৰ
ক্লাছিফিকেশ্যন অফ নাম্বাৰৰ ওপৰত ইয়াৰ পৰা আৰু বেলেগ একো কুৱেশ্যন নাহে এইখিনি যদি আপোনালোকে ভালকৈ যদি চাই গৈছে নেচাৰেল নাম্বাৰ হোল নাম্বাৰ ৰেচনেল নাম্বাৰ ইৰেচনেল নাম্বাৰ পাইৰ যিটো কনচেপ্ট আৰু ষ্টেটমেণ্ট যিকেইটা হ'ব প্ৰাইম নাম্বাৰ কম্পজিট নাম্বাৰ তেনেহ'লে আৰু বেলেগত একো আৰু চাব নালাগে তো থেংক ইউ চেনেলটো থৈ দিব যাতে মই নেক্সট ভিডিঅ'টো যেতিয়া ডিভিজিবিলিটি ৰুলছখিনি আনো অৰ্থাৎ নাম্বাৰ এটা দেখি আমি গম পাম যে সেইটো স্পেচিফিক এটা নাম্বাৰেৰে ডিভাইড যায় নে নাযায় তো তেনেকুৱা ধৰণৰ ভিডিঅ' এটা লৈ আহিম তো সেইটো যদি পাব লাগে তেনেহ'লে কাইণ্ডলি এইটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক তো লগ পাম নেক্সট ভিডিঅ'টোত থেংক ইউ